भाई और बहनों चलिए शुरू करते हैं आज का वीडियो এতিয়া মই আহি আছো নাওজান আৰু বিশেষ এটা অনুষ্ঠান আছে অহাকালি সেইকাৰণে আহি আছো এটা ট্ৰেইনত আছো আৰু গাছাই মই ঠিক নহয় হলেও আহিছো নাওজানলৈকে আৰু প্ৰথমে যাব লাগিব সৰু পথাৰৰ পৰা গাড়ী লৈ আকৌ যাব লাগিব নাওজান আৰু আপোনালোকে চাব ভিডিঅ'টো সম্পূৰ্ণভাৱে আপোনালোকে গোটেইখিনি গম পাব খুব এটা ইণ্টাৰেষ্টিং ব্লগ হ'বলৈ গৈ আছে ফাৰ্ষ্ট টাইম আহি আছো নাওজান আৰু গোলাঘাটৰ বেলেগ বেলেগ ঠাইত আহিছো বাৰু কিন্তু নাওজান অহা নাছিলো নাওজানত দাদাজনে মাতিলে আৰু হঠাৎ গুচি আহিলো পাই গলো সৰু পথাৰ চাও আৰু এখন ট্ৰেইনতে আমি আহিছিলো সৰু পথাৰলৈকে একদম গুৱাহাটীৰ পৰা এতিয়া আছো প্লেটফৰ্ম নম্বৰ 1ত এৰি চাও সৰু পথাৰ ষ্টেচন ফাইনেলি আহি পালো সৰু পথাৰ আৰু এখন ট্ৰেইনতে আহিলো সৰু পথাৰলৈকে আৰু এটা যথেষ্টখিনি পেছেঞ্জাৰ নামিছে আৰু এতিয়া গৈ আছো নাওজান আৰু নাওজান ফাৰ্ষ্ট টাইম আহি আছো কালি খুব ধুনীয়া এটা অনুষ্ঠান আছে অনুষ্ঠানটোৰ কাৰণে আহিছো নাওজানলৈকে আৰু ফাৰ্ষ্ট টাইম আহিছো সৰু পথাৰ ষ্টেচনত আছো এতিয়া নাওজান জোনাকী পথাৰ আৰু ইয়াতে এখন ডাঙৰ মনসা পূজা পাতে এই মনসা পূজাখনৰ কাৰণে আহি আছো আৰু আহিয়ে খুব ধুনীয়া এটা পৰিৱেশ পাইছো আপোনালোকে হয়তো বহুতেই নাওজানলৈকে আহি পোৱা নাই বা অহা নাই আৰু এই যোনটো জোনাকী পথাৰ ইয়াতে মনসা পূজা সেইখনো চাগে বহুতে গম নাপায় বা দেখা নাই আজি ফাৰ্ষ্ট টাইম আপোনালোকক দেখুৱাম আৰু মোৰ আহি বহুত বেছি ভাল লাগিছে গোলাঘাট আহি থকা হয় কিন্তু ইয়াতে অহা নাছিলো আৰু আজি আহিছো আপোনালোকক গোটেই পৰিৱেশটো দেখুৱাম কিমান মানুহ কি গোটেই কেনেকৈ কি চলে গোটেই পূজাখন আৰু ইয়াত ধুনীয়া এটা ভাইব চাওক না চাৰিওফালে গছ চছ আছে আৰু গছৰ ওচৰতে এই পূজাখন এখন বৃহৎ পেণ্ডেল চাওক এইটো বৃহৎ এটা পেণ্ডেল জোনাকী পথাৰ মনসা পূজা আৰু ফাৰ্ষ্ট টাইম আহিছোঁ নাওজানত অৱস্থিত এই পূজাখনলৈকে আৰু খুব ধুনীয়া এটা পৰিৱেশ আপোনালোকক দেখুৱাই দিম আৰু ভিতৰৰ পৰা এতিয়া আহিছে ভক্তবিলাক এতিয়া মই আছো এটা অখ্যাত কিন্তু আচৰিত শক্তিৰে ভৰপূৰ এটা মন্দিৰ সেইটো হ'ল জোনাকী পথাৰ মনসা মন্দিৰ তাতে আছো পৰিৱেশ দেখিছে নহয় অগণন ভক্তৰ ভিৰ খিচিৰি চাওক এইফালে বনাই আছে খিচিৰি ধুনীয়াকৈ টাইট এটা যাইছে খিচিৰি আৰু এয়া হ'ল প্ৰসাদ আৰু এয়া ফল প্ৰসাদ কাৰণে চাওক লৈ আহিলে এয়া নাৰিকলৰ পানী আৰু ফ্ৰুইটছ এনেকৈ কিবা কিবি লৈ আহিলে বা থেংক ইউ এতিয়া আৰম্ভণি হৈ গ'ল আৰতি দাদা ৰাতিপুৱা আৰতিটো কেইটা বজাত থাকে 6টা বজাত আৰু দুপৰীয়াটো এতিয়া প্ৰায় 12টা বাজিছে আৰু ৰাতিটো কেইটাত থাকে দাদা আৰতি ৰাতিটো 5টা বজাত সন্ধিয়া হ'ব আৰু সন্ধিয়া হ'ব 3বাৰ আৰতি হয় আৰু আৰতি খুব ধুনীয়াকৈ হৈ আছে খুব ভাল লাগিছে ধুনীয়াকৈ এইবিলাক এইটো কি বুলি কয় দাদা এই যিবিলাক যে হেৰি মাৰি আছে খোল মাৰি আছে ঢোল মাৰি আছে এইটো কি বুলি কয় এইটো তাল ঢোল আছে ইয়াত আপোনাৰ আৰতি কৰি আছে লগতে গান ভজন আৰু কীৰ্তন হৈ আছে মই আছো এতিয়া নাওজানৰ জোনাকী পথাৰ যোনখন বৃহৎ মনসা পূজা হয় তাৰে পূজা এজন দাদা আছে আৰু দাদা আপোনাৰ নামটো বিকাশ পৰ্যা আৰু আপোনাৰ নৱ পানিকা আৰু আপোনাৰ অজয় পৰ্যা মেইন যোনজন দাদা আৰু দাদাৰ মুখৰ পৰা গোটেইখিনি কথা গম পাম কেনেকৈ পাইছিলে মা মনসাক নাম অজয় পৰ্যা হয় মই তেতিয়া যোনটো সময়ত আগ পালোঁ কিন্তু সেই টাইমত কিন্তু 13 বছৰ বয়স হৈছিলে হয় 13 বছৰ বয়স ভিতৰতে কিন্তু মই কিন্তু সেইটো সময়ত কিন্তু এল পি স্কুলত আছিলোঁ এল পি স্কুল গৈ থকা অৱস্থাত কি হৈ গ'ল সেইটো সময় কেতিয়াবা স্কুলৰ পৰা কিন্তু আহি মই কিন্তু মাটিৰ মূৰ্তি বনাই মই তাৰমানে পূজা কৰি আছিলোঁ তেতিয়া লাহে লাহে কিন্তু এনেকুৱা হ'ল কি মই কিন্তু নিজে মোক কিন্তু সপোনত কিন্তু দিয়া পাছতো কিন্তু মই কিন্তু অলপ দিন কিন্তু মানিলোঁ মনাৰ পাছত কিন্তু ভাবিলোঁ মোৰ কিন্তু অলপ কষ্ট হৈ আছিলে কিন্তু কষ্ট হোৱা অৱস্থাত কিন্তু মই ক'লোঁ যে মাক কিন্তু নামানো নেকি বুলি তেতিয়াই কিন্তু মায়ে কিন্তু আকৌ মোক কিন্তু সপোনত কিন্তু দেখুৱাই দিলে কিন্তু সপোনত কিন্তু দেখুৱাই দিয়াত কিন্তু মই নিজে কিন্তু কৰিবলৈ কিন্তু বাধ্য হ'লোঁ সেইটো সময়ত কিন্তু প্ৰথম মই কিন্তু স্থাপিত কৰিছিলোঁ 1997 চনত মই স্থাপিত কৰিছিলোঁ কিন্তু ভাদ মাহত কিন্তু 13 তাৰিখ দিনাখন তেতিয়াই কিন্তু এই দিনাখন প্ৰথম কিন্তু পূজাটো কিন্তু অপেনিং কৰা হ'ল সেইটো সময়ত কিন্তু কেতিয়াবা কিন্তু লাহে লাহে কিন্তু মই কিন্তু সেইটো সময়ত
মংগল চাওঁতে কিন্তু কেতিয়াবা কিন্তু অলপ লাজো লাগে সেইটো সময়ত কিন্তু অলপ দেখা হৈ আহিছিলোঁ কিন্তু সেইটো মই নকৰোঁ বুলি ভাবিছিলোঁ তেতিয়া কি হৈ গ'ল কিন্তু এটা দুটাকৈ কিন্তু মানুহ চাওঁতে কিন্তু দিনে ৰাতি কিন্তু মানুহ হওঁতে কিন্তু তাৰ পৰা বহুতখিনি দিনে ৰাতি কিন্তু মানুহ কিন্তু হ'বলৈ ধৰিলে কিন্তু তেতিয়া কিন্তু মানুহবিলাক নগাঁও আৰু কিন্তু মধ্যপ্ৰদেশৰ পৰাও কিন্তু মানুহ আহিছিলে কিন্তু তাৰপাছত এতিয়া লখিমপুৰৰ পৰা আহিছিলে তেজপুৰৰ পৰা আহিছিলে আমাৰ গোটেই গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা গোটেই সেইটো সময়ত কিন্তু লাহে লাহেকৈ মই নিজে কিন্তু ভাবিলোঁ যে কিন্তু মই কিন্তু এইটো বছৰে কিন্তু মাক যদি কিন্তু মানি পাছত যদি এৰি দিলে মোৰ পাছলৈকে যদি কিন্তু কিবা এটা কিন্তু অসুবিধা হ'ব নেকি বুলি মই তেতিয়া মাক মই আৰু মানিবলৈ নিজে কিন্তু আৰম্ভ কৰিলোঁ কিন্তু কিমান দূৰ হয় নাওজানৰ পৰা ইয়ালৈকে নাওজান টাউনৰ পৰা জোনাকী পথাৰলৈকে আপোনাৰ 4 কিলোমিটাৰ হয় মানে আৰু গাঁওখনৰ নাম কি এখন গাঁৱৰ 1 নং জোনাকী পথাৰ 1 নং জোনাকী পথাৰ নমস্কাৰ মই ভাগৱতী গড় আজি মনসা পূজা আমাৰ নাওজান জোনাকী পথাৰ গাঁৱত হৈছে ইমান ধুনীয়াকৈ ৰাইজবিলাক আহিছে সঁচাকৈ আজি মানে পূজাৰ কাৰণে ইমান ভক্তবৃন্দবিলাক আহিছে আজি আমি ৰাতিপুৱাৰ পৰা এমাহ পৰা মানে ইয়াত তৈয়াৰী চলি আছে মই ইয়াত মানে ক্লাছ 6ৰ পৰা জড়িত হৈ আছোঁ বহুত সৰুৰ পৰা ইমান বিশ্বাস ইয়াত ইমান ৰাইজসকল আহক জোনাকী পথাৰ মনসা মন্দিৰত আপোনালোকে সেৱা লওক ইয়াত আশীৰ্বাদ লওক ধুনীয়াকৈ দূৰৰ মানুহবিলাক আহক ইয়াত চুকীয়া পথাৰ নাওজান বোকাজান চুঙাজান উৰিয়াম ঘাট দুলীয়াজান শিৱসাগৰ মানে বহুত দূৰৰ মানুহ ইয়াত আহিছে মূৰ্তি দান কৰিছে ময়ো বহুত কষ্টত 2 বছৰত আজি মন্দিৰটো যিমানখিনি তৈয়াৰী কৰিব লাগিছিলে সিমানখিনি কৰিব নোৱাৰিলোঁ আপোনালোকে যদি আগভাগ কৰিব ইয়াত বিচাৰে আপোনালোকে আহিও ইয়াত হেল্প কৰিব পাৰে এই সৰ্বজনীক বুলি আমি ধৰি লৈছোঁ মনসা মন্দিৰটো আহক ৰাইজ আপোনালোকে চাওক কিমান ৰাইজ আহিছে মানে ইমানে আহিছে মানে একদম ক'ব নোৱাৰা মানে আমি ইমান ফূৰ্তিত মানে মনসা পূজাটো হৈছে মানে ক'ব নালাগে মানে ৰাইজসকল আপোনালোকে আহক আৰু চাওক আহিব কি প্ৰমাণ পাব তেতিয়া আপোনালোকে ক'ব মোক মোৰ হাজবেণ্ড ডিফেন্সত আছিলে দুৰ্গাপুৰত আছিলে কলকাতাত তাত চাকৰি কৰি আছিলে তাতে বৰ ডাঙৰ এটা এক্সিডেণ্ট হৈছিলে ইমান ডাঙৰ এক্সিডেণ্ট হৈছিলে তেখেতৰ অকল মানে উশাহে চলি আছিলে এই মন্দিৰ যোগেদি মোৰ ঘৰতো এটা শিৱ মন্দিৰ আছে এই 2 মন্দিৰ যোগেদি আজি মোৰ হাজবেণ্ডে নতুন জনম পাইছে বুলি মই মানে কওঁ তেখেতে এই মন্দিৰখন তেখেতে বনাইছে আৰু কিছুমান ৰাইজেও 1-2 টকা হেল্প কৰিছে লগে ভাগে আমি মিলি এখন নামঘৰটো আমি বনাইছোঁ যদি ৰাইজে চৰকাৰে কিবা সহায় কৰিম বুলি ভাবে জোনাকী পথাৰ মনসা মন্দিৰত তেখেতলোকে সহায় কৰিব পাৰিব আমাৰ মামা হিমন্ত বিশ্ব শৰ্মা ছাৰে যদি ভাবে জোনাকী পথাৰত এনেকুৱা মনসা মন্দিৰ মানে আছে বুলি গম পালে চবে মানে হেল্প কৰাটো মই বিচাৰোঁ আৰু আমাৰ বিশ্বজিৎ ডাঙৰীয়া ছাৰকো কৈছোঁ মোৰ ঘৰটো তোমাৰ খনিকৰ পাঞ্জান সৰু পথাৰ পৰে আমি সৰু পথাৰৰ পৰা ইয়াত আহিছোঁ কি কয় পূজালৈ মোৰ ছোৱালী 2জনী ল'ৰা এটা আৰু ছোৱালীয়ে তোমাৰ কি কয় ষ্টেট লেভেলৰ বক্সিং খেলত গৈছে আৰু ল'ৰা আৰু ছোৱালী এই আজিৰ পৰা খেল আৰম্ভ হৈছে তেখেতলোকৰ ৰাইজে আশীৰ্বাদ কৰক মানে ভালদৰে জিকি আহক আৰু আমাৰ সৰু পথাৰ গোলাঘাট ডিষ্ট্ৰিক্ট নাম ৰাখক জোনাকী পথাৰ মনসা পূজা আছে তাৰে মন্দিৰৰ ভিতৰৰ পৰিৱেশ চাওক মূৰ্তি ৰাখিব জাগা নোহোৱা হৈ গৈছে ঠাই নোহোৱা হৈ গৈছে চাওক ছাগলী তোমাৰ 40-50টা হৈ যাব দেই আজি মনসা পূজাত ৰাইজসকলে ইমানে মানে প্ৰমাণ পোৱা গতিকে মানে পাৰ কিমান এৰিছে হিচাপ কৰিব নোৱাৰি ছাগলী প্লাছ তোমাৰ ৰাজহাঁহো এৰিছে গোটেই প্ৰমাণ পোৱা ৰাইজসকল আহি পিনি তোমালোকে চোৱা কি দেখিছে নহয় মানুহ চাওক মানে হৰায়ো বহুত বেছি হয়নে হৰায়ো বহুত বেছি ৰাইজসকল তোমালোকেও আহা দৰ্শন কৰা 2500ৰ ওপৰত হৰা হৈছে মানে 2500 তোমাৰ 3 দিন পৰা ধৰিলে ৰাইজসকল তোমাৰ মানে 3000-5000 এনেকা হৰাই হৈ যাব বাহিৰতো আছে আৰু মূৰ্তি চাওক মূৰ্তি কিমান মান আছে বাৰু ইয়াতে 40-50টা হ'ব বেছি হ'ব নেকি আৰু সঁচাই আচৰিত এখন পূজা মানে জোনাকী পথাৰ ভিতৰুৱা গাঁও থকাৰ কাৰণে আপোনালোকে গমো নাপায় চাগে চক এই লাইফৰ যোগেদি আপোনালোকেও আহক দৰ্শন কৰক মাৰ আশীৰ্বাদ লওক এই মনসা পূজাৰ যোগেদি আপোনালোকে গম পাব পচন্দ গৰমকো নেওচি ভক্তৰ ভিৰ চাওক এয়া হ'ল জোনাকী পথাৰ মন্দিৰৰ মনসা পূজা আৰু প্ৰথমবাৰ উপস্থিত আছোঁ মনসা পূজাখনত দেখি মানে আচৰিত লাগিছে ইমান ভক্তৰ ভিৰ এতিয়ালৈকে প্ৰায় 10,000 মান ভক্ত হ'ল চাওক
মই দেখুৱালোঁ ভিতৰত আৰু গেটতো চাওক ভক্তৰ কেনেকুৱা ভিৰ। এয়ে হ'ল জোনাকী পথাৰ মনসা মন্দিৰ। চাওক এইটো গেটটো শৰাই লৈ ৰখি আছে মনসা মাৰ এবাৰ দৰ্শন ল'বলৈ, আশীৰ্বাদ ল'বলৈ। ক'ৰ পৰা আহিছে তোমালোক? শংকৰগাঁও। শংকৰগাঁও। আপুনি ক'ৰ পৰা আহিছে? আমাৰ ইয়াতে ন? বেছি নাই আমি আৰু চাওক দেখুৱাই দিছোঁ। এতিয়া বাজিলে নিশা 9টা। এতিয়াও অজস্ৰ ভক্তই ভিৰ কৰিছেহি জোনাকী পথাৰ এই যোনটো মনসা মন্দিৰৰ এই যোনখন মনসা পূজা আছে ইয়াতে। আৰু সঁচা এখন আচৰিত পূজা। ইয়াৰ পিছত কিছুমান আপোনালোকে আচৰিত বস্তু দেখিবলৈ পাব। আপোনালোকে ৱেইট কৰি ভিডিঅ'টো শেষলৈকে চাই থাকক। এইটো হ'ল প্ৰসাদ ঘৰ। ইয়াতে আছে নাৰিকল, কল, প্ৰসাদ। আৰু বাবু আছে, কি খবৰ? ভাল 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 লাগি আছে পুৰা? ৰাতিপুৱাৰ পৰা লাগি আছে দাদা? এই অনুষ্ঠানটো ৰাতি মানে বেছি ভাল হয়, কাৰণটো কি? ৰাতি ভাল মানে মনসা পূজাটো প্ৰায় ৰাতিয়ে হয়। হয়, তো কাৰণ এইটো পৰম্পৰা। তো গতিকে এই বস্তুটো আজিৰ নহয়, মানে পূৰ্বপুৰুষৰ পৰাই চলি আহিছে, সেইটো কাৰণে ৰাতি হয়। অনুষ্ঠানটো এনেকৈ গঢ় লৈ উঠিলে আৰু ভৱিষ্যত জীৱনত আকৌ উজ্জ্বল হ'ব বুলি মই মোৰ নিজৰ মনেৰে ভাবোঁ। আৰু আপুনি ওতঃপ্ৰোতভাৱে জড়িত এই অনুষ্ঠানটো? মই জন্মৰ পৰাই ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ আৰু ভৱিষ্যত জীৱনলৈকে মই আকৌ ইয়াত জড়িত হৈ থাকিম। মই প্ৰথমবাৰ উপস্থিত আছোঁ জোনাকী পথাৰ, যোনখন প্ৰখ্যাত কিন্তু আচৰিত এখন মনসা পূজা। তাতে মোক আমন্ত্ৰণ জনাইছিলে আমাৰ লব পানিকা দাদাই। মোক খুব মৰম কৰে, খুব ভাল পায় দাদাজনে। মোক আমন্ত্ৰণ জনালে, ময়ো আমন্ত্ৰণ ৰক্ষা কৰি আহিলোঁ। বহুত বেছি ভাল লাগিছে। আহি দেখি মানে আচৰিত হৈ গৈছিলোঁ। দাদাৰ মুখত যেনেকৈ শুনি আছিলোঁ তাতকৈ আৰু বেছি পৰ্যায়ত মানুহ হৈছে আৰু সেই বস্তুটো দেখি বহুত বেছি ভাল লাগিলে। এয়া হ'ল মনসা মন্দিৰৰ ভিতৰৰ পৰিৱেশ। এতিয়া বাজিলে ৰাতি প্ৰায় 11:30। এই প্ৰগ্ৰামটো যে চলি আছে, এই প্ৰগ্ৰামটো একচুৱেলি কি নাম হয় নেকি মই ভালকৈ ধৰিব পৰা নাই। এইটো মা মনসা পূজাৰ পদ্মপুৰাণ বুলি কোৱা হয়। পদ্মপুৰাণ তেখেতসকলে গাই আছে আৰু এই গানে গানে নাট আৰু লগতে তাল খোল বজাই তেখেতে মাক সেৱা আৰু শুশ্ৰূষা কৰে। এতিয়া বাজিলে নিশা 12:10 আৰু এটা প্ৰগ্ৰাম চলি আছে। নাম কীৰ্তন নে কি কৰি আছে বহুত নাজানো ভালকৈ বিষয়টো, আৰু দাদাই জনাব পাৰিব কি প্ৰগ্ৰাম চলি আছে। মা মনসাৰ পদ্মপুৰাণ পাঠ হয় এইটো। আৰু প্ৰথমবাৰ মনসা পূজাত এটা আচৰিত বস্তু দেখিছোঁ। এইটো দেখি মোৰ ভয় লাগি গৈছে। মানুহ এজন দৌৰ মাৰি আহি এনেকৈ কিবা বেলেগ কিবা কিবি আচৰিত ধৰণে কিবা কাম কৰি কিছুমান কৰি আছে। বস্তু দেখি মোৰ ভয় লাগি গৈছে। দাদাৰ মুখৰ পৰা কিছু কথা জানিম, কি কথাটো কি অনুভৱ কৰিছে? হয়, এইটো আচলতে মা মনসাৰ দেৱী অহা বুলি কোৱা হয়। দ্বিতীয় হ'ল যাতে তেখেতৰ মাৰ আশীৰ্বাদ লোৱাও হয় আৰু তেখেতৰ শক্তি উৰ্জা বা তেখেতৰ জোৰ শক্তিটো দেখুওৱা হয়। আৰু এইটো প্ৰত্যেক বছৰে এনেকুৱা হয় নেকি? প্ৰত্যেক বছৰে এনেকুৱা মানে যোনটো মা মনসা তেওঁলোকৰ গাত ল'ম নেকি? হয় হয়, তেখেত মা মনসা গাত ল'ম। এটা আচৰিত আৰু ভয় লগা পৰিৱেশ মা মনসাৰ সন্মুখত। এতিয়া বাজিলে নিশা প্ৰায় 1:30 আৰু এতিয়া যোনজন মেইন পূজাৰী আৰু সেইজন এনেকৈ আহি আছে। আহি দেখি ভয় লাগিছে। মানে তেতিয়া ধুনীয়াকৈ আশীৰ্বাদ দি আছিলে। এতিয়া মানুহজনৰ কি হ'ল মানে দাদা বুজি পোৱা নাই কথাটো, কওকচোন কি হৈছে? তেখেতে মনসা মন্দিৰ মেইন পূজাৰী, গতিকে তেখেতৰ 12টা বজাৰ লগে লগে তেখেতৰ গাত দেৱী লম্ভে আৰু সেই লম্ভা দেখি গোটেই নাচি বাগি তেখেতে আছে, দেখি আছে ৰাইজে। আৰু
তেখেতে মেইন পূজাৰী হোৱাত তেখেতৰ চৰণত বহুত ভক্তপ্ৰাণে সেৱা আৰু শুশ্ৰূষা কৰিছে। আৰু তেওঁ যিটো কয় সেইটো লাগে বুলি শুনোটো হয়নে? হয়, তেখেতে আচলতে ঈশ্বৰৰ নামত বা মা মনসাৰ নামত তেখেতে আগভাগ যিটো কয় তেখেতৰ আশীৰ্বাদত তেখেতৰ কৰ্মক্ষেত্ৰবিলাক আগবাঢ়ি গৈ আছে। ভক্তপ্ৰাণৰ লাভালাভৰ অংশ আহি আছে। আৰু এই গোটেই ভিডিঅ'টোক মোক সম্পূৰ্ণ সহযোগ আগবঢ়ালে আমাৰ লৱ পানিকাৰ দাদাই। হয়, আৰু বহুত ধন্যবাদ, আপুনি ইমান ধুনীয়াকৈ মোক গোটেই ভিডিঅ'টোত সহযোগ কৰিলে। আৰু মানে ইয়াতে যিমানে ৰাতি হয় সিমানে মানে ভক্তবিলাক বেছি হয়। চাওক দুফালে যাওক না, কিমান হাজাৰ হাজাৰ মানুহ দেখি অনুমান কৰিব পাৰে আপোনালোকে। মই আছোঁ এতিয়া জোনাকী পথাৰ যোনখন মনসা পূজা হয় তাতে, আৰু আমাৰ নিৰাপত্তাৰক্ষী দাদাহঁত আহিছে। আৰু ইমান ভিতৰুৱা অঞ্চলতো থেংক ইউ ছ' মাছ বাৰু, আপোনালোকে ইমান ধুনীয়াকৈ দায়িত্বখিনি দিব আহিলে, থেংক ইউ। দাদা, ল'ৰাজন ইমান জোৰত দৌৰ মাৰিলে, কি হৈছে ল'ৰাজনৰ? হয়, তেখেতৰ গাত হনুমান লম্ভিছে হা, গতিকে তেখেতে কলো খাইছে, ৰাইজকো খুৱাইছে, আৰু লগতে অমিতাৰ গছ এজোপা ছিঙি লৈ আহিছে। মই আহিলোঁ জোনাকী পথাৰত থকা যোনখন মনসা পূজা হয় তাতে আহিলোঁ, আৰু এতিয়া ৰাতি বাজিলে প্ৰায় 2টা বাজিলে, আৰু 2টা বজাতো ভক্তৰ ভিৰ মানে অলেখ, আৰু যিমান ৰাতি হৈছে মানে সিমানে ভিৰ হৈ গৈছে। আৰু মোৰ বহুত বেছি ভাল লাগিলে, ফাৰ্ষ্ট টাইম এনেকৈ মানে মনসা পূজা চালোঁ। আচৰিত মানে ভয় লগা এখন মনসা পূজা। জোনাকী পথাৰৰ যদি হয় তেতিয়া চাই আছে যদি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ পিছফালে এতিয়া যথেষ্ট মানুহ আছে, আৰু এইটো ভিডিঅ' কেইটা আমাৰ নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আপোনাক লাভ ইউ।